আনফালে আগমনীত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ এককালীন সাহায্য বিতৰণ আত্মসহায়ক গোটৰ ৮৫টা গোটক ২০,০০০ টকাকৈ প্ৰদান আগমনীৰ খণ্ড উন্নয়ন কাৰ্যালয়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় চেক বিতৰণ সভা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য উত্তম কুমাৰ প্ৰধানীয়ে নিজা পুঁজিৰ অধীনত চেক বিতৰণ কৰে ৮৫টা আত্মসহায়ক গোটক এককালীন আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হয় প্ৰতিটো আত্মসহায়ক গোটক ২০,০০০ টকাৰ চেক প্ৰদান কৰা হয় সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ সভাত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন সচিব ৰাজীৱ দাস আক্ৰাসুৰ কেন্দ্ৰীয় সম্পাদক নিমাই ৰায় উপস্থিত থাকি বিতৰণ কৰে চেকখন আবণ্টিত পুঁজিৰ দ্বাৰাই আজি ৮৫খন চেল্ফ হেল্প গ্ৰুপ ২০,০০০ টকাকৈ তেখেতে প্ৰদান কৰে এই অনুষ্ঠানত মোক আমন্ত্ৰণ কৰে গতিকে মই উপস্থিত থাকি এই ৮৫খন আমাৰ SHG গ্ৰুপক ২০,০০০ টকাকৈ চেক প্ৰদান কৰোঁ গতিকে আজি মহিলা সবলীকৰণৰ ক্ষেত্ৰত উত্তম প্ৰধানী ডাঙৰীয়াৰ যি প্ৰশংসনীয় পদক্ষেপ সঁচাই আদৰণীয় গতিকে মই আশা ৰাখিছোঁ যে আমাৰ মহিলাসকলে অৰ্থনৈতিকভাৱে যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমাৰ চৰকাৰে বিভিন্ন চেল্ফ হেল্প গ্ৰুপে ইতিমধ্যে অৰ্থনৈতিকভাৱে লাভান্বিত কৰাৰ কাৰণে পুঁজি দিছে আৰু আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ পৰাও এনেধৰণৰ প্ৰশংসনীয়